নমস্কাৰ, আশা কৰোঁ সকলোৱে ভালে আছে। আমি ডক্টৰসকলে যেতিয়া পেচেণ্ট চাওঁ চেম্বাৰত বা হস্পিটেলত, তেতিয়া বেছিভাগ পেচেণ্টৰ এটা কমন প্ৰব্লেম আমি দেখা পাওঁ। তেওঁলোকে কয় যে তেওঁলোক দুৰ্বল, তেওঁলোকৰ ভাগৰুৱা, তেওঁলোক কাম কৰিব এলাহ লাগে। এই যিটো আমি কওঁ ফেটিগ বা উইকনেছ, দুৰ্বলতা, আচলতে এই ক্ষেত্ৰত বহুতে বিভিন্ন ধৰণৰ টেষ্ট কৰে। তেওঁলোকে হয়তো থাইৰয়ড টেষ্ট কৰে, তেওঁলোকে চুগাৰ টেষ্ট কৰে, তেওঁলোকৰ প্ৰেছাৰ চায়, হিমোগ্ল'বিন টেষ্ট কৰে, কিন্তু তেওঁলোকে বিশেষ ধৰণৰ একো প্ৰব্লেম দেখা পোৱা নাযায়। তো আজি আমি কথা পাতিম যে আচলতে আমি ভাগৰুৱা, যে আমি ভাগৰুৱা হৈছোঁ বা আমি যদি দুৰ্বল হৈছোঁ, ইয়াৰ কাৰণবোৰ কি কি আৰু আমি কিদৰে আচলতে ইয়াক ঠিক কৰিব পাৰোঁ। যদি ভিডিঅ'টো আপোনালোকে ভাল পায়, প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু পেজটো ফ'ল' কৰিব। তো কথাটো হ'ল কি, ভাগৰুৱা এইটো কথা নহয় যে আপুনি কিবা এটা ভিটামিন বা কিবা এটা ছাপ্লিমেণ্ট আনি আপুনি খাই দিব আৰু আপুনি আপোনাৰ বেমাৰ বা আপোনাৰ সেই প্ৰব্লেমটো কমি যাব, তেনেকুৱা নহয়। চাওক, প্ৰথমে বুজিব লাগিব যে আমাৰ ভাগৰ লগা বা আমাৰ দুৰ্বল, এই বস্তুটো মেইনলি 4টা ফেক্টৰৰ ওপৰত ডিপেণ্ড কৰে। 4টা আচলতে বস্তু ইয়াৰ ওপৰত প্ৰভাৱ পেলায়। এটা হ'ল আমাৰ খাদ্য, আমি কি খাওঁ, আমাৰ ডায়েট প্লেন। এটা হ'ল আমাৰ লাইফষ্টাইল, যে আমি কেনেকুৱা, আমি এক্সাৰচাইজ কৰোঁ নে নকৰোঁ, আমি কেনেকুৱা, নে আমি বেছি সময় বহি থাকোঁ, আমাৰ এক্টিভনেছটো কেনেকুৱা। নম্বৰ 3, আমাৰ ফিজিকেল হেল্থটো কেনেকুৱা, আমাৰ স্বাস্থ্য বা আমাৰ কিবা বেমাৰ আছে নেকি, শৰীৰত কিবা বেমাৰ আছে নেকি, যে আমাৰ লিভাৰৰ কিবা বেমাৰ আছে নেকি, আমাৰ কলেষ্ট্ৰলৰ প্ৰব্লেম আছে নেকি, আমাৰ কিবা আৰ্থ্ৰাইটিছৰ প্ৰব্লেম আছে নেকি, আমাৰ এজমা আছে নেকি। আৰু 4 নম্বৰটো হ'ল আমাৰ মানসিক স্বাস্থ্য, মেণ্টেল হেল্থ। গতিকে আমি কিবা এংজাইটিত ভুগি আছোঁ নেকি, ডিপ্ৰেশ্যনত ভুগি আছোঁ নেকি। কাৰণ বহুত লোক এনেকুৱা আছে যে তেওঁলোকৰ একো শাৰীৰিক বেমাৰ নাই, কিন্তু তেওঁলোক এংজাইটি বা ডিপ্ৰেশ্যনৰ কাৰণে অনবৰত গাটো বেয়া লাগি থাকে, তেওঁলোকে একো কাম কৰিব মন নাযায়, তেওঁলোকৰ টোপনি কমি যায়, তেওঁলোক ভাগৰুৱা হয়। তো তেনেকুৱা। তো আমি এই 4টা বস্তুৰ আমি গুৰুত্ব দিব লাগিব। এতিয়া কথাটো হ'ল আমি সাধাৰণভাৱে কেইটামান আচলতে উপায় ক'ম যে আমি কিদৰে এই ভাগৰ বা আমি দুৰ্বলৰ পৰা নিজে হাত সাৰি থাকিব পাৰোঁ। প্ৰথমে আহোঁ যে আমাৰ আচলতে ভাগৰ লগা বা দুৰ্বলৰ কাৰণসমূহ কি কি। 1 নম্বৰ কাৰণ হ'ব যে স্পেচিয়েলি মহিলাসকলৰ ক্ষেত্ৰত দেখা যায় এইটো, বা সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত দেখা যায় ৰক্তহীনতা, এনিমিয়া, যিটো আমাৰ হিমোগ্ল'বিনৰ পৰিমাণ আমাৰ বয়স অনুযায়ী যিমান থাকিব লাগে সিমান যদি নাথাকে। নম্বৰ 2, আমাৰ ডায়েবেটিছ। যদি আমাৰ চুগাৰ লাগাতকৈ লেভেলটো যদি লাগাতকৈ বেছি আছে, ডায়েবেটিছ হয়, তেতিয়াও আমাৰ ভাগৰ বা দুৰ্বল লাগিব পাৰে। দেন আছে থাইৰয়ডৰ প্ৰব্লেম। থাইৰয়ডত আপোনাৰ কেতিয়াবা হাইপাৰ থাইৰয়ডিজিম, য'ত আপোনাৰ অধিক সক্ৰিয় হয় আমাৰ থাইৰয়ড গ্ৰন্থিটো, লগতে হাইপ'থাইৰয়ডিজিম, য'ত আচলতে থাইৰয়ডে যিমানখিনি কাম কৰিব লাগে তেওঁ সেইটো কৰিব নোৱাৰে। চ' হাইপ'থাইৰয়ডিজিমেই হওক বা হাইপাৰ থাইৰয়ডিজিমত, যিকোনো এই দুটা বেমাৰতে আচলতে আপুনি ভাগৰুৱা অনুভৱ কৰিব পাৰে। তাৰ বাহিৰে আচলতে আপোনাৰ হয়তো কোনো ধৰণৰ ইনফেকশ্যন যদি শৰীৰত চলি আছে, আপুনি যদি আপোনাৰ জ্বৰত বা কিবা এটা ইনফেকশ্যনত ভুগি আছে, ছাপ'জ আপোনাৰ নিউম'নিয়া হৈ আছে বা পেচাবৰ ইনফেকশ্যন হৈ আছে, বা আপোনাৰ কেইদিনমান আগতে টাইফইড হৈ উঠিছে, তো যিকোনো এটা বেমাৰ হৈ থকা অৱস্থাত বা বেমাৰৰ পৰা ৰিকভাৰী কৰা অৱস্থাত আপুনি কিছুদিনৰ কাৰণে দুৰ্বল অনুভৱ কৰিব পাৰে। ছাপ'জ আপুনি কেইদিনমান আগতে জণ্ডিজত ভুগিছে, আপুনি সেইকেইদিন ভালকৈ খাব পৰা নাছিলে, সেইকাৰণে আপুনি দুৰ্বল হৈ গৈছে, ভাগৰুৱা হৈ গৈছে, যিটো আচলতে টেম্পৰাৰী। কেইদিনমান যোৱাৰ পিছত, সময় যোৱাৰ লগে লগে এইটো আপুনি তাৰ পৰা লাহে লাহে নিজে একচুৱেলি ৰিকভাৰী কৰে। তো এইটো এটা কথা যে বেমাৰ যদি আপুনি ভুগি আছে। তাৰ বাহিৰে যদি ক্ৰনিক কিছুমান বেমাৰ আছে, ক্ৰনিক বেমাৰ হয়তো আপোনাৰ পেটৰ কিবা কমপ্লেইন থাকিব পাৰে, আপোনাৰ কোলাইটিছ থাকিব পাৰে, আপোনাৰ লিভাৰত প্ৰব্লেম থাকিব পাৰে, আপোনাৰ কিডনি যদি প্ৰব্লেম আছে, ছাপ'জ যিসকল লোক ক্ৰনিক কিডনি ডিজিজৰ পেচেণ্ট আছে, যাৰ ক্ৰিয়েটিনিন লেভেলটো বাঢ়ি আছে, বা আপোনাৰ হাৰ্টৰ কিবা প্ৰব্লেম আছে, হাৰ্টৰ ভালভত কিবা প্ৰব্লেম আছে, তো বা আপোনাৰ আৰ্থ্ৰাইটিছৰ প্ৰব্লেম আছে, আপোনাৰ এচিলি বেমাৰ আছে, বা আপোনাৰ ৰুমেটইড আৰ্থ্ৰাইটিছ আছে, এনেকুৱা ধৰণৰ যদি কিছুমান বেমাৰ থাকে, তেতিয়া আপুনি আচলতে ভাগৰুৱা অনুভৱ কৰিব পাৰে। তাৰপিছত মই ক'লোঁ যে শৰীৰৰ বেমাৰৰ উপৰিও যদি আপুনি যিটো মানসিকভাৱে আপুনি যদি সুস্থ নহয়, আপুনি যদি অতিপাত মানসিক চাপত বা আপোনাৰ বিষাদগ্ৰস্তত ভুগিব লগা হয়, তেতিয়া আপুনি খুব দুৰ্বল আৰু ভাগৰুৱা অনুভৱ কৰিব পাৰে, অৱসাদ অনুভৱ কৰিব পাৰে। তাৰ বাহিৰে যদি আপোনাৰ টোপনি ভাল নহয়, টোপনি এটা খুব ইম্পৰ্টেণ্ট কথা। টোপনি সেইকাৰণে আমি সময়ত মাৰিব লাগে, আৰু টোপনি সদায় চিডিউলটো মেইনটেইন কৰিব লাগে। এটা প্ৰাপ্তবয়স্ক লোকৰ কাৰণে এটা 8 ঘণ্টাৰ টোপনি এটা খুব দৰকাৰী। টোপনি ভাল নহ'লে নিজে চাব যে পিছদিনা আপোনাৰ গাটো ভাল লাগি নাথাকে। তো আমাৰ টোপনিও আমাৰ আচলতে শৰীৰত বহুত পৰিমাণে প্ৰভাৱ পেলায়। গতিকে আমাৰ নিজৰ টোপনিটো আচলতে খুব গুৰুত্ব সহকাৰে আমাৰ সেই কথাটো ল'ব লাগে। তাৰ বাহিৰে যদি আপুনি কিবা ধৰণৰ ধৰক মাদক দ্ৰব্য সেৱন কৰে, স্মকিং, এলকহল, এইবিলাকে আচলতে আপোনাৰ শৰীৰত বিভিন্ন ধৰণৰ আচলতে শ্ল' পয়জনৰ দৰে কাম কৰে, আৰু এইবিলাকে আপোনাৰ লাহে লাহে দুৰ্বল বা ভাগৰুৱা কৰিব পাৰে। চ' এইবিলাক বস্তুৰ পৰা যিমান পাৰে আচলতে দূৰত থাকিব লাগে। এতিয়া কথাটো হ'ল আমি কেনেকৈ আমি
সুস্থ হৈ থাকিম চবতকৈ ইম্পৰ্টেণ্ট কথা নাম্বাৰ 1 ইট হেল্ডি যে আমি সদায় ভাল স্বাস্থ্যকৰ খাদ্য খাব লাগে আমি ৰেষ্টুৰেণ্ট বা ধাবা এনেকুৱা ধৰণৰ বস্তু নাখাই ঘৰত বনোৱা খাদ্য শাক পাচলি স্পেচিয়েলি যিটো শাক পাচলিবিলাক খোৱা যায় তাত খুব বেছি ফলিক এচিড থাকে আৰু ফলিক এচিড আপোনাৰ আচলতে হিমোগ্লোবিন মানে বনোৱাত সহায় কৰে আইৰণ থাকে পালেং শাক হওক ব্ৰকলি হওক তো এনেকুৱা বস্তুবিলাক খাব লাগে তাৰ বাহিৰে যদি আপুনি ফল মূলৰ কথা লৈ যায় যদি আপুনি কল হওক বা আপেল হওক এইবিলাক খুব বেছি পৰিমাণে কাৰ্বহাইড্ৰেট থাকে যে কাৰ্বহাইড্ৰেট আপোনাক শৰীৰত শৰ্কৰাবিলাকে আপোনাক শক্তি দিয়ে ফাইবাৰ থাকে তাৰ বাহিৰে ভিটামিন বি কমপ্লেক্স বহুত ধৰণৰ ভিটামিন ইয়াত থাকে তাৰ বাহিৰে টেঙা যিখিনি ফল আছে যে আপোনাৰ মৌচুমী হওক বা কমলা টেঙা হওক ইয়াত খুব বেছি পৰিমাণে ভিটামিন চি থাকে যি এণ্টি অক্সিডেণ্টৰ পৰা আপোনাৰ এণ্টি অক্সিডেণ্টৰ দৰে কাম কৰে লগতে আপোনাৰ বিভিন্ন সৰু সুৰা বেমাৰৰ পৰা জ্বৰ কাহ আদিৰ পৰা আচলতে আপোনাক সহায় কৰে আপোনাৰ বেমাৰ প্ৰতিৰোধী ক্ষমতাটো বঢ়াই পেলাই ফলত আপুনি কম আচলতে আপোনাৰ বেমাৰ হ'ব আৰু আপুনি কম সুস্থ হ'ব যাৰ ফলত আপুনি আচলতে ভাগৰুৱা বা দুৰ্বল অনুভৱ নকৰিব চ' ফল মূল আচলতে ডেইলি কিবা নহয় এভৰিডে আমি কিবা নহয় কিবা এটা ফল খাব চেষ্টা কৰিব লাগে তাৰ বাহিৰে আমি খাব লাগে আমি গাখীৰ খাব লাগে ভিটামিন ডি দেখা গৈছে ভিটামিন ডিৰ যদি অভাৱ থাকে আমাৰ শৰীৰত তেতিয়াহ'লে ভিটামিন ডিৰ অভাৱ থাকিলেও আমাৰ শৰীৰটো খুব দুৰ্বল হয় গা বিষাব কাম কৰিব মন নাযাব তো খুব ইম্পৰ্টেণ্ট ভিটামিন ডিৰ কাৰণে আমি গাখীৰ হওক তাৰ বাহিৰে কণী হওক ফিছ হওক মাছ খোৱাটো বহুত ভাল কণীৰ কুহুমত খুব বেছি পৰিমাণে ভিটামিন ডি থাকে তাৰ বাহিৰে আমি চেষ্টা কৰিব লাগে যে পুৱা অকণমান সময় আমি সূৰ্যৰ পোহৰত নিজক বেছি সময় নহয় 15-20 মিনিট যদি আমি নিজৰ শৰীৰক আচলতে সূৰ্যৰ ৰশ্মিত ৰাখোঁ তেতিয়া আমাৰ শৰীৰত আচলতে নিজে নিজে ভিটামিন ডি বনায় কাৰণ আমাক ভিটামিন ডি আমাৰ ছানলাইট ভিটামিন বুলিও কয় সূৰ্যৰ ৰশ্মিত আচলতে এই ভিটামিনটো আমাৰ শৰীৰত নিজে নিজে বনে গতিকে খুব দৰকাৰী যে আমি নিজকে অলপ ছান এক্সপ'জাৰ এটা দিব লাগে কাৰণ আজি দেখা গৈছে যে আজি আমি বেছিভাগ সময় আমি ৰুমৰ ভিতৰত অফিচত স্কুলত ঘৰত থাকোঁ আজিকালি দেখা নাযায় বেছিকৈ আমি মানে খেলা ধূলা আউটডোৰ স্পৰ্টছ কৰা য'ত আপোনাৰ বেছিকৈ সূৰ্যৰ ৰশ্মি আপোনাৰ গাত পৰে তো আজিকালি মেক্সিমাম মানুহ আপোনাৰ যদি ভিটামিন ডি লেভেলটো চেক কৰে নিজৰ শৰীৰত আপোনালোকে কম পায় গতিকে এইটো খুব ইম্পৰ্টেণ্ট যে আপুনি ভিটামিন ডি নিজৰ মাত্ৰাটো যাতে বনাই ৰাখিব পাৰে তাৰ বাহিৰে আছে যে আপুনি য়োগা মেডিটেশ্যন এইবিলাক কৰক য়োগা মেডিটেশ্যন কৰাটো এইকাৰণে দৰকাৰী কাৰণ য়োগা মেডিটেশ্যন কৰিলে আপোনাৰ শৰীৰৰ লগতে আপোনাৰ মনটো ভালে থাকে আপোনাৰ যিখিনি ষ্ট্ৰেছ ৰিলিফৰ দৰে কাম কৰে যিসকল লোকে য়োগা মেডিটেশ্যন কৰে পুৱা যদি সেই 15 মিনিটৰ য়োগা মেডিটেশ্যন অকণমান কৰে তেতিয়া তেওঁৰ দিনটো বাকী সময়খিনি সেই 23 ঘণ্টা তেওঁ একদম এক্টিভ মানে ফিল কৰে এইটো খুব ইম্পৰ্টেণ্ট কথা তাৰ লগতে এক্সাৰচাইজ কৰাটো শাৰীৰিক পৰিশ্ৰম কৰাটো খুব দৰকাৰী কাৰণ অতিপাত মেদবহুল হ'লে আপোনাৰ যদি ওজন লাগাতকৈ বেছি বাঢ়ে আপুনি বেছি ভাগৰুৱা হয় আপুনি ক্ষীণ মানুহ এটা আৰু শকত মানুহ এটা দুয়োকে যদি একেলগে খোজ কাঢ়িব দিয়ে শকত মানুহজন সোনকালে ভাগৰ লাগে তেওঁলোকৰ কলেষ্ট্ৰলৰ প্ৰব্লেম হয় যাৰ কাৰণে আকৌ দুৰ্বল হৈ পৰে তাত তেওঁলোকৰ ফেটি লিভাৰৰ প্ৰব্লেম হ'ব পাৰে তেওঁলোকৰ প্ৰেছাৰ বাঢ়িব পাৰে শকত লোকসকলৰ গতিকে নিজৰ যাতে ওজনটো খুব বেছি কমিও নাযায় কমি গ'লেও দুৰ্বল হ'ব যে এটা নিৰ্দিষ্ট এটা সীমাৰেখাত থাকে তাৰ কাৰণে আপুনি আচলতে নিজৰ খোৱা আৰু এক্সাৰচাইজৰ ওপৰত খুব গুৰুত্ব দিব লাগে তাৰ বাহিৰে আছে যে আপোনাৰ মই যে ক'লোঁ আগতে আপোনাৰ চিগাৰেট আৰু এলকহল এই দুটাৰ পৰা নিজকে যিমান পাৰে বচাই ৰাখিব লাগে এইটো খুব ইম্পৰ্টেণ্ট কথা তাৰ বাহিৰে এইখিনি যদি এটা হেল্ডি লাইফষ্টাইল এটা ফ'ল' কৰি যে ভাল বস্তু খাই এক্সাৰচাইজ কৰি য়োগা মেডিটেশ্যন এইবিলাক চব কৰি বা বেয়া বস্তুৰ পৰা নিজকে বচাই ৰাখি আপুনি যদি ধৰক তথাপিও আপুনি ফিল কৰা নাই যে তথাপিও মোৰ দুৰ্বল লাগি আছে তেতিয়া আপুনি ডক্টৰৰ সহায় লওক আৰু ডক্টৰে আপোনাক হয়তো কিছুমান ৰুটিন টেষ্ট কৰাব দিব যেনে আপোনাৰ হিমোগ্লোবিন মই কৈছোঁ আগতে এটা কাৰণ হ'ব পাৰে থাইৰয়ডটো হয়তো কৰিব দিব চুগাৰ আৰু ডক্টৰে হয়তো নিজে প্ৰেছাৰটো এবাৰ মাপিব আৰু সেইমতে যদি তেওঁ আকৌ কিবা সন্দেহ কৰে তাৰপিছত হয়তো তেওঁলোকে লিভাৰ বা কিডনি এনেকুৱা ধৰণৰ পৰীক্ষা কৰিব দিব পাৰে আৰু লগতে হয়তো ডক্টৰে যদি এনেকুৱা ধৰণৰ কিবা এটা প্ৰব্লেম পায় তেওঁলোকে সেইটো ট্ৰিটমেণ্ট দিব লাগিব কাৰণ কি আপুনি যিমানে যি ভিটামিন নাখাওক যদি আপোনাৰ থাইৰয়ডৰ কাৰণে আপুনি উইক ফিল কৰি আছে থাইৰয়ডৰ ট্ৰিটমেণ্টটো কৰিলেই ভাল পাব যিমানে আপুনি ভিটামিন নাখাওক মানে আইৰণ খাই পেলাই নিজৰ হিমোগ্লোবিন বঢ়াব পাৰিলে আপোনাৰ যদি হিমোগ্লোবিন কমি আছে তেতিয়া সেইটো আপুনি নিজে ৰিলিফ পাব চ' সেইটো দৰকাৰী তো সেইমতে ডক্টৰে আপোনাক প্ৰেছক্ৰাইব কৰিব গতিকে এইখিনিয়ে যদি ভিডিঅ'টো ভাল পাইছে প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব